আগুৰি ধৰে তো সেইটো স্বাভাৱিকতে চবৰে হয় গুড মৰ্নিং বন্ধুসকল বহু দিনৰ পাছত এটা ভিডিঅ' বনাবলৈ লৈছোঁ কিবা অকৰা যেন লাগিছে গতিকে আপোনালোকৰ যিমানবিলাক মৰম ভাল পোৱা আৰু মেছেজবিলাক কৰি আছে সেইটোৰ সাহসতে ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছোঁ গতিকে বেছি দেৰি নকৰক বলক ভিডিঅ' আৰম্ভ কৰি দিওঁ আৰু ইতিমধ্যে আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে মই কিহৰ টপিকৰ ওপৰত ভিডিঅ' বনাম বহুত কমেণ্ট কৰি আছিল ৰিকুৱেষ্ট কৰি আছিল গতিকে ভিডিঅ'টো সেই টপিকটোৰ ওপৰতে বনাম বুলি ভাবিছোঁ ছাইডত দি দিছোঁ বাৰু ষ্টেণ্ডটো নাই সেইকাৰণে অকণমান ধৰি কৰি আছোঁ হা তো তেওঁ সুধিছে যে ডিজেল মেকানিক তেওঁৰ এক্সপিৰিয়েঞ্চ একো নাই ৰিগত কাম কৰিব পাৰিম নাই বা কেনেকৈ ধৰণে কাম কৰিব বা কেনেকৈ ধৰণে আৰম্ভ কৰিব ৰিগত সেইটোৰ ওপৰত তেওঁ ভিডিঅ' এটা বনাব কৈ আছিল গতিকে তাৰ ওপৰতে মই যিমানখিনি পাৰোঁ যিমানখিনি নলেজ আছে যিমানখিনি এক্সপিৰিয়েঞ্চ আছে গোটেইখিনি এই ভিডিঅ'টোত উজাৰি দিম বুলি ভাবিছোঁ তো ইয়াতে যদি কিবা ভুল হৈ যায় আপোনালোকে ক্ষমা কৰিব আৰু শুধৰাই দিব বুলি আশা থাকিল এতিয়া বহুতে ভাবি থাকে যে তেওঁলোকৰ থিয়ৰি আছে ITI কৰি ওলালে তো তেওঁলোকৰ এক্সপিৰিয়েঞ্চ নাই তো ৰিগ এটাত কেনেকৈ ধৰণে আৰম্ভ কৰিব বা কেনেকৈ ধৰণে সোমাবলৈ তেওঁলোকে চেষ্টা কৰিব বায়'ডাটাখন কি ধৰণে দিব বহুত বিভিন্ন ধৰণৰ প্ৰশ্নৰে আগুৰি ধৰে তো সেইটো স্বাভাৱিকতে চবৰে হয় মোৰো হৈছিলে প্ৰথমতে চাওক আপোনাৰ যদি কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই বা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাই কোনো কিছুমানেতো ৰিগেই নেদেখে এনেকুৱা ধৰণৰ আছে ময়েতো ৰিগ দেখা নাছিলোঁ সকলোৱে নাদেখে নহয় জানো নিজৰ জেগাত গ'লেহে হয়তো দেখা যায় বা প্ৰেক্টিকেল কৰিবলৈ গ'লে লৈ গ'লে তো দেখা যায় তো বহুত বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হয় তো সেই প্ৰশ্নখিনি আপোনালোকৰ মগজুৰ পৰা মানে সেইখিনি উলিয়াই দিম বুলি ভাবিছোঁ তো গতিকে আপোনাৰ যদি ধৰি লওক এতিয়া আপোনাৰ ধৰণৰ কোনো এক্সপিৰিয়েঞ্চ নাই জাষ্ট ITI কৰি ওলাইছে তেওঁ এতিয়া কি কৰিব তেওঁ এতিয়া একোটা এক্সপিৰিয়েঞ্চ নাই মিছা কথা কৈতো সোমাব নোৱাৰে আজিকালি বহুত অইল ইণ্ডিয়া বহুত ষ্ট্ৰিক্ট হৈছে গতিকে আপুনি ৰিগ এটাত সোমাব লাগিব ৰিগ এটাত মানে আপুনি চেলাৰী দিয়ক নিদিয়ক কোনো কথা নাই থাকিবলৈ দিয়ক খাবলৈ দিয়ক বা নিদিয়ক কোনো কথা নাই কিন্তু আপুনি যদি কাম কৰিম বুলি ভাবিছে ৰিগত এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট গোটাম বুলি যদি ভাবিছে তেতিয়া সকলোখিনি বাদ দি নিজৰ পইচা খৰচ কৰি হ'লেও মানে পইচা ক'বাত দিয়া চাকৰি পাবলৈ পইচা দিয়া সেইটো কথা কোৱা নাই মই যে অহা যোৱা থকা মেলা সেইখিনি কৰি হ'লেও আপুনি এটা ৰিগত সোমাই কামবিলাক শিকি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন ল'বলৈ চেষ্টা কৰক কাৰণ এক্সপিৰিয়েঞ্চ নহ'লে আপুনি এটা ৰিগত এণ্ট্ৰি কৰিব নোৱাৰে তো প্ৰথম কথাটো হ'ল সেইটো আৰু ছেকেণ্ডতে আপোনাৰ এক্সপিৰিয়েঞ্চ যদি নাই তেতিয়াহ'লে এটা ৰিগত সোমাব পাৰিব কিন্তু এজ এ হেল্পাৰ হিচাপে সোমাব লাগিব এজ এ হেল্পাৰ হিচাপে সোমালে আপোনাৰ বহুখিনি সুবিধা হয় এটা ৰিগত সোমাবৰ কাৰণে কাৰণ হেল্পাৰ হিচাপে যদি সোমায় তেতিয়া সকলোৱে জানে যে ই হেল্পাৰ নাজানে নতুনকৈ সোমাইছে গতিকে ইয়াক গাইড কৰিব লাগিব তো ছিনিয়ৰজনে আপোনাক সুন্দৰকৈ গাইড কৰিব কামবিলাক শিকাব তো গতিকে তেনেকৈ ধৰণে সোমাব লাগিব যদি এক্সপিৰিয়েঞ্চ নাই যদি এক্সপিৰিয়েঞ্চ আছে সেইটো বেলেগ কথা বাৰু এক্সপিৰিয়েঞ্চ থকাবিলাক কেনেকৈ কি কয় মই বেলেগকৈ ভিডিঅ' এটা বনাই দিম তো গতিকে যিসকলৰ একেবাৰে এক্সপিৰিয়েঞ্চ নাই ITI কৰি ওলাইছে একেবাৰে ফ্ৰেছাৰ্ছ হয় তেতিয়াহ'লে যেনে তেনে আপুনি এটা ৰিগত সোমাবলৈ চেষ্টা কৰক ড্ৰিলিং হওক বা সেয়া ৱৰ্কঅভাৰে হওক কিন্তু ড্ৰিলিঙত সোমালে বহুখিনি সুবিধা হয় কাৰণ তাত মেকানিকেলৰ বহুখিনি ইনষ্ট্ৰুমেণ্ট বহুখিনি টুলছ থাকে ইঞ্জিন থাকে গতিকে বহুতখিনি কাম শিকিব পাৰিব গতিকে আপুনি এটা প্ৰাইভেট ৰিগৰ হওক বা অইল ইণ্ডিয়া ৰিগতে হওক আপোনালোকে সোমাবলৈ কামখিনি শিকিবলৈ চেষ্টা কৰক আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন অকল এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আজিকালি বহুত 2 নম্বৰ কৰি কিবা কৰি উলিয়ালে তেনেকৈ উলিয়ালে নহ'ব কিন্তু আপুনি কামটো জানিব লাগিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন পালে জানিব কিন্তু কামটো নাজানিলেতো কোনো চাৰ্টিফিকেটখন কামৰ নহয় গতিকে কামটো অলপ হ'লেও জানিব লাগিব এটা ৰিগত সোমাবৰ কাৰণে তো সেইটো কথা বুজি পাইছে যদি বুজি পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেয়া পাইছে আনছাবস্ক্ৰাইব কৰি দিব চিধা কথা যদি বেয়া পাইছে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব জয় অসম লগ পাম মই এটা ভিডিঅ'ত